নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এটা বিশেষ খবৰ দিবলৈ চেষ্টা কৰিছোঁ যে আগন্তুক 29 ডিচেম্বৰত হ'বলগীয়া যিটো GTPCT টেট পৰীক্ষা, সেই টেট পৰীক্ষাটোক লৈ এটা ইতিমধ্যে হাইকোৰ্টত কেছ দিছে বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ। আৰু সেই খবৰটো পাই বহু পৰীক্ষাৰ্থী ইতিমধ্যে চিন্তাত পৰিছে যে আগন্তুক হ'বলগীয়া পৰীক্ষাটো হ'বনে নহয়, বা এই পৰীক্ষাটো পষ্টপন হ'ব নেকি, এনেধৰণৰ বিষয়ক লৈ তেওঁলোকে চিন্তা কৰিছে। সেই বিষয়ক লৈ আমি ইতিমধ্যে কোনো ধৰণৰ আপোনালোকক খবৰ দিব নোৱাৰিম যদিও, কিন্তু আপোনালোকক কি আছে খবৰটো ডিটেইলছত আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আহক তেনেহ'লে দেৰি নকৰোঁ, আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে ডিছপ্লেত দেখি আপোনালোকে গম পাইছে যে ফেচবুক পোষ্ট এটা পাইছিলোঁ। GTPCT পৰীক্ষা বিভাগে হাইকোৰ্ট অবিশ্বাস্য কি ক'ব, এনেধৰণে এটা ফেচবুক পোষ্ট লিখি তেওঁলোকে এইখন শ্বেয়াৰ কৰিছে, যিটোত আমি দেখিছোঁ যে এটা হাইকোৰ্ট অফ ইণ্ডিয়া, গুৱাহাটী হাইকোৰ্টৰ এটা যিহেতু গোচৰ দিয়া আমি দেখিছোঁ। আৰু এইটোৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰিছোঁ যে আগন্তুক হ'বলগীয়া যিটো 29 ডিচেম্বৰত টেট পৰীক্ষা, সেই টেট পৰীক্ষাটোত কিছু সংখ্যক লোক তেওঁলোকে অসন্তুষ্ট আছিলে কিছু বিষয়ক লৈ, আৰু সেই বিষয়ৰ এটা তেওঁলোকে উচিত সিদ্ধান্ত বিচাৰি ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত তেওঁলোকে গোচৰ দিছে। আৰু গোচৰটো দিছিলে ডিচেম্বৰৰ 17 তাৰিখে দিছে 2024 চনৰ, আৰু ৰেজিষ্ট্ৰেশ্যন হৈছে 18 তাৰিখে ডিচেম্বৰ। আৰু এই বিষয়টো হাইকোৰ্টত ইতিমধ্যে গৈছে, আৰু ন্যায়ালয়ত যোৱাৰ পিছত আমি ক'বলগীয়া একো নাথাকে, কি হ'ব কি নহ'ব, সেই সকলোবোৰ বিচাৰ ন্যায়ালয়ত হ'ব। আৰু আগন্তুক দিনত যদি কিবা খবৰ লাভ কৰোঁ তেতিয়া আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। এয়াই আছিলে আপোনালোকৰ বাবে এইটো খবৰ।